নমস্কাৰ সকলোলৈকে খুব এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি আমি ডিসকাশন কৰিবলৈ ওলাইছো আৰু আমাৰ আজিৰ বিষয়টো হৈছে লো ব্লাড প্ৰেছাৰ হয়তো আপোনালোকে হাই ব্লাড প্ৰেছাৰক লৈ বহুতখিনি ডিসকাস কৰে বা আপোনালোকে বেছিভাগ জ্ঞাত হাই ব্লাড প্ৰেছাৰৰ বিষয়ে যাক আমাৰ হাইপাৰটেনশন বুলি কোৱা হয় তো আমি আজি ডিসকাস কৰিম হাইপোটেনশন বা লো ব্লাড প্ৰেছাৰ তো প্ৰথমে মই ক'ব লাগিব আমি সকলোৱে গম পাওঁ যে আমাৰ নৰ্মেল ব্লাড প্ৰেছাৰ কিমান হয় 120/80 mmHg হৈছে আমাৰ নৰ্মেল ব্লাড প্ৰেছাৰ যেটো আমাৰ নৰ্মেল বুলি ধৰা যায় বা আপোনালোকৰ কোনো অসুবিধাৰ সৃষ্টি নকৰে না বেছি হয় না কম হয় আপোনালোকৰ কোনো অসুবিধাৰ সৃষ্টি নকৰে সিস্টলিক ওপৰত আমাৰ 120 আৰু তলত আমাৰ ডায়াস্টলিক 80 থাকিলে আমাৰ নৰ্মেল বুলি গণ্য কৰা হয় ঠিক আছে এটো হয়তো আপোনালোকে সকলোৱে গম পায় কিন্তু এনেকুৱা নহয় যে এটো আপোনালোকৰ একুৰেটলি মানেই থাকিব 120/80 থাকিব লাগিবই বুলি কথা নহয় আমাৰ সাধাৰণতে দেখা পোৱা যায় কাৰোবাৰ 110 বাই আপোনাৰ কাৰোবাৰ 80 থাকিব পাৰে 110 বাই কাৰোবাৰ 70 থাকিব পাৰে বা বিভিন্ন ধৰণৰ পোৱা যায় একুৰেটলি সঠিকভাৱে যে 120/80 থাকিব লাগিব তেনেকুৱা নহয় ঠিক আছে তো আমাৰ সাধাৰণতে আৰু এটা কথা হয়তো আপোনালোকে গম পায় যে ব্লাড প্ৰেছাৰটো ডাইৰেক্টলি প্ৰপৰ্চনেল বয়সৰ লগত হয় মানে যেতিয়া আপোনাৰ বয়সটো সৰু বা কম বয়স হৈ আছে সাধাৰণতে হাই প্ৰেছাৰ হোৱা দেখা পোৱা নাযায় বা প্ৰেছাৰে ইমান আমনি নকৰে কিন্তু লাহে লাহে যেতিয়া বয়স বাঢ়ি যায় সাধাৰণতে প্ৰেছাৰো বাঢ়ি গৈ থাকে তো এটো হয়তো আপোনালোকে কথা গম পায় এজন প্ৰাপ্ত বয়স্ক মানুহৰ যদি 90/60 ওপৰত 90 তলত যদি 60 আছে বা তাতোতকৈ যদি কম প্ৰেছাৰ আছে তেতিয়াহে আমি লো ব্লাড মানে সেই কন্ডিশনটোক আমি লো ব্লাড প্ৰেছাৰ বুলি ধৰো যদিহে ওপৰত 90 আৰু তলত 60 কৈ তললৈ আহে তেতিয়া আমি সেই কন্ডিশনটোক লো ব্লাড প্ৰেছাৰ বুলি আমি গণ্য কৰো বা আমি অকনমান চিন্তা কৰিবলগীয়া বিষয় হয় যদি তাতোতকৈ অলপ তললৈ আহে ঠিক আছে তো প্ৰথমে মই কাৰণবিলাকৰ কথা আলোচনা কৰিবলৈ লৈছো যে কেনেকুৱা ধৰণৰ কাৰণ বিলাকৰ কাৰণে আপোনালোকৰ লো ব্লাড প্ৰেছাৰ হ'ব পাৰে ঠিক আছে প্ৰথম মই আপোনালোকক খাদ্যৰ পৰা আৰম্ভ কৰিম যদি আপোনালোকৰ খাদ্যত সঠিক পৰিমাণৰ নিউট্ৰিশন নাথাকে বা আপোনালোকে শৰীৰত যিমানখিনি পুষ্টিকৰ খাদ্য খাব লাগে সিমানখিনি পুষ্টিকৰ খাদ্য যদি আপোনালোকৰ নপৰে তেতিয়া আপোনালোকৰ হ'ব পাৰে লো ব্লাড প্ৰেছাৰ যদি আপোনালোকে শৰীৰত ভিটামিনৰ পৰিমাণ কম পৰে প্ৰটিনৰ পৰিমাণ কম পৰে আইৰন ফলিক এসিড ইত্যাদিৰ পৰিমাণ যদি কম পৰে হয়তো আপোনালোকৰ হ'ব পাৰে নেক্সট আমাৰ খুব গুৰুত্বপূৰ্ণ কথা হৈছে কি ডিহাইড্ৰেচন বা আপোনালোকৰ শৰীৰত যদি পানীৰ পৰিমাণ কমি যায় ডিহাইড্ৰেচন হয় তেতিয়া আপোনালোকৰ লো ব্লাড প্ৰেছাৰ হ'ব পাৰে যদি আপুনি বহুত সময় ৰ'দত থিয় হৈ আছে বা আপুনি ৰ'দত কিবা কাম কৰি আছে যাৰ ফলত আপুনি বহুত বেছিকৈ ঘামিছে আৰু আপোনাৰ শৰীৰৰ পৰা পানীৰ যথেষ্ট পৰিমাণৰ নাইকিয়া হৈছে বা লছ হৈছে তেতিয়া আপোনাৰ কি হ'ব পাৰে লো ব্লাড প্ৰেছাৰ হ'ব পাৰে ঠিক আছে বা আপুনি যদি পানী বহুত কমকৈ খায় গৰম দিনত পানী খুব যদি কমকৈ খায় তেতিয়া আপোনালোকৰ হ'ব পাৰে ঠিক আছে নেক্সট মই ক'ম আপোনালোকৰ ডায়েৰিয়া যদি হয় ডায়েৰিয়া বা ডিসেন্ট্ৰি যদি আপোনালোকৰ হয় আপোনালোকে গম পাব ডায়েৰিয়া ডিসেন্ট্ৰি সাধাৰণতে কি হোৱা যায় পানীৰ পৰিমাণ শৰীৰৰ পৰা বহুতখিনি যোৱা দেখা পোৱা যায় তাৰ ফলত আপোনালোকৰ লো ব্লাড প্ৰেছাৰ হ'ব পাৰে ভমিটিং হলে বাৰে যদি ফ্ৰিকুৱেন্টলি ভমিটিং হৈ থাকে ভমিটিং হোৱাৰ ফলত আপোনালোকৰ শৰীৰৰ পৰা বহুতখিনি পানী ওলাই যাব পাৰে যাৰ ফলত আপোনালোকৰ লো ব্লাড প্ৰেছাৰ হ'ব পাৰে ঠিক আছে তাৰ পিছত মই কিছুমান কন্ডিশন কম যেনেকৈ বহুত বেছিকৈ শৰীৰৰ পৰা তেজ ওলাই গলে হয়তো যদি আপোনালোকৰ কিবা এক্সিডেন্ট হৈছে যাৰ ফলত আপোনালোকৰ শৰীৰৰ পৰা বহুতখিনি তেজ ওলাই গৈছে বা প্ৰেগনেন্ট লেডিৰ ক্ষেত্ৰত ডেলিভাৰীৰ পিছত আমাৰ বহুতখিনি কেতিয়াবা ব্লাড লছ হোৱা দেখা পোৱা যায় তেজ আমাৰ শৰীৰৰ পৰা ওলাই যোৱা দেখা পোৱা যায় তেনে ক্ষেত্ৰতো আপোনালোকৰ লো ব্লাড প্ৰেছাৰ হ'ব পাৰে ঠিক আছে শৰীৰত বিশেষকৈ হাৰ্ট জনিত আমাৰ হাৰ্টৰ যদি আপোনালোকৰ কিবা কমপ্লিকেশনছ থাকে তেতিয়াও আপোনালোকৰ শৰীৰত লো ব্লাড প্ৰেছাৰ হ'ব পাৰে ঠিক আছে যদি আপোনালোকৰ হাৰ্টৰ ক্ষেত্ৰত আপোনালোকৰ হাৰ্টৰ মাংসপেশী যদি কমজোৰ হয় এ উইকেন্ড মাসলস অফ হাৰ্ট যদি আপোনালোকৰ হয় বা ব্ৰেডিকাৰ্ডিয়া যদি আপোনালোকৰ থাকে যেটোত নেকি হাৰ্ট ৰেটটো বহুত স্লো হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ হ'ব পাৰে বা সেপ্টিক শক বুলি আমাৰ এটা কন্ডিশন আছে আপোনালোকৰ শৰীৰত যদি যিকোনো ইনফেকশন হৈছে আৰু সেই ইনফেকশনটো যদি আপোনালোকৰ তেজত গৈ পাইছে সেপ্টিক শক যদি আপোনালোকৰ শৰীৰত কিবা ইনফেকশন হৈছে আৰু সেই ইনফেকশনটো যদি আপোনালোকৰ তেজত গৈ পাইছে তেতিয়াও আপোনালোকৰ কি হ'ব পাৰে হয়তো আপোনালোকৰ লো ব্লাড প্ৰেছাৰ হ'ব পাৰে যদি আপোনাৰ কিবা থাইৰয়ডৰ অসুবিধা আছে থাইৰয়ডৰ যদি আপোনালোকৰ কিবা সমস্যা আছে তেতিয়াও হ'ব পাৰে যদি আপোনালোকৰ সুগাৰৰ প্ৰবলেম থাকে বা কম সুগাৰ থাকে যাক আমাৰ কোৱা হয় হাইপোগ্লাইসেমিয়া তেনে ক্ষেত্ৰতো আপোনাৰ ব্লাড প্ৰেছাৰ লো হ'ব পাৰে
আমাৰ কিছুমান মেডিচিন ডাইউৰেটিক্স বুলি যাক কোৱা হয় যদি ডাইউৰেটিক্স আপোনালোকে বেছি সেৱন কৰে যিবিলাক নেকি কিডনিৰ পেচেণ্টক সাধাৰণতে দিয়া হয় বেছিকৈ পেচাব হ'বৰ বাবে বেছিকৈ ইউৰিন হ'বৰ বাবে কিডনি পেচেণ্টক দিয়া যায় বা কিছুমান মেডিকেল কণ্ডিশ্যনছত দিয়া যায় যদি তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ বেছিকৈ ডাইউৰেটিক্স খোৱা হয় তেনে ক্ষেত্ৰতো আপোনালোকৰ কি হ'ব পাৰে আমাৰ ল' ব্লাড প্ৰেছাৰ হোৱা দেখা পোৱা যায় ৰক্তহীনতা বা এনিমিয়া শৰীৰত তেজৰ পৰিমাণ কম থাকিলেও আপোনালোকৰ দেখা পোৱা যায় ল' ব্লাড প্ৰেছাৰ হোৱা ঠিক আছে আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা এটা টাৰ্মিনোলজি মই আপোনালোকক কম যাক আমাৰ কোৱা হয় অৰ্থষ্টেটিক হাইপোটেনচন অৰ্থষ্টেটিক হাইপোটেনচন তাৰ মানে হল কি আপুনি যেতিয়া কেতিয়াবা চাবচোন শুই থকাৰ পৰা বা কৰবাত আপুনি বহি আছে ঘপককৈ উঠি দিয়াৰ পিছত আপুনি চকুৰে ধোঁৱা দেখে বা অন্ধকাৰ দেখে ঘপককৈ শুৱাৰ পৰা উঠি দিলে বা বহি থকাৰ পৰা উঠি দিলে অন্ধকাৰ বা আপুনি চকুৰে ৰঙা নীলা দেখা নিচিনা লাগে বা ধোঁৱাৰ নিচিনা দেখা পায় তেতিয়া আপুনি গম পাব হয়তো আপোনাৰ ল' ব্লাড প্ৰেছাৰ আছে যিটো কণ্ডিশ্যনক আমাৰ অৰ্থষ্টেটিক হাইপোটেনচন বুলি কোৱা হয় কিন্তু যদি সেইটো আপোনাৰ কম সময়ৰ বাবে হৈছে তাৰ পিছত নৰ্মেলাইজ হৈ গৈছে তেতিয়া কোনো অসুবিধা নাই যদি 20 মিনিট সময়তকৈ অধিক সময় তেনেকৈ আপোনাৰ অনুভৱ হৈ আছে তেতিয়া আপুনি খুব সোনকালে ডক্টৰৰ কাষ চাপিব কিন্তু ঠিক আছে যদি আপুনি খাদ্য স্কিপ কৰে আমাৰ সাধাৰণতে দেখা পোৱা যায় ব্ৰেকফাষ্ট বহুতখিনি হয়তো অফিসত কাম কৰা বা ছাত্ৰ ছাত্ৰী যিখিনি আমাৰ ষ্টুডেন্টস আছে তেওঁলোকক দেখা যায় ব্ৰেকফাষ্ট বহুতে নকৰে যদি আপোনালোকে ব্ৰেকফাষ্ট স্কিপ কৰে আৰু আপোনালোকে লাঞ্চতো পাতলা খায় যিমানখিনি পুষ্টিকৰ আহাৰ শৰীৰত পৰিব লাগে যদি সিমানখিনি নপৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ কম আমাৰ ব্লাড প্ৰেছাৰ দেখা পোৱা যায় বা ল' ব্লাড প্ৰেছাৰ দেখা পোৱা যায় ল' সল্ট ইনটেক যদি আপোনালোকে খাদ্য সম্ভাৰত যদি নিমখৰ পৰিমাণ একেবাৰেই কমকে খায় তেতিয়াও আপোনালোকৰ দেখা পোৱা যায় ল' ব্লাড প্ৰেছাৰ হোৱাৰ যদি আপোনালোকৰ ল' ব্লাড প্ৰেছাৰ আছে নিমখৰ পৰিমাণ অকণমান আপুনি বেছি খাবলৈ চেষ্টা কৰিব ঠিক আছে তো মই অলৰেডি ক'লো যে সেপ্টিক শ্বকৰ কথা ক'লো যদি আপোনালোকৰ যিকোনো ইনফেকচন তেজত গৈ পাইছে নিউট্ৰিয়েন্ট ডেফিচিয়েন্সি মই খাদ্যত যদি আপোনালোকৰ পুষ্টিকৰ খাদ্য যিমান শৰীৰত পৰিব লাগে সিমানখিনি যদি পৰা নাই তেনে ক্ষেত্ৰতো হ'ব পাৰে এইখিনি অলৰেডি মই আপোনালোকক ক'লো তো এইখিনি আমাৰ কাৰণ হৈছে যিখিনি কাৰণৰ বাবে আমাৰ ল' ব্লাড প্ৰেছাৰ হ'ব পাৰে ঠিক আছে তো লক্ষণৰ ক্ষেত্ৰত সিম্পটমছৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ কেনেকুৱা ধৰণৰ আপোনালোকে লক্ষণ দেখা পাব যে আপুনি গম পাব আপোনাৰ ল' ব্লাড প্ৰেছাৰ আছে প্ৰথম মই ক'ব লাগিব কিছুমান বস্তু আমাৰ এচিম্পটমেটিক হয় মানে আপোনাৰ ল' ব্লাড প্ৰেছাৰ আছে কিন্তু আপুনি এডজাষ্ট কৰি থাকে বা আপুনি একো অসুবিধা পোৱা নাই যদিও আপোনাৰ ল' ব্লাড প্ৰেছাৰ আছে আপুনি একো অসুবিধা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একো অসুবিধাৰ সৃষ্টি নহয় যেটো আমি এডজাষ্ট কৰি চলি থাকিব পাৰো কিন্তু কেতিয়াবা আপুনি যেটো লক্ষণ এটা পাব যে হোৱাৰ পৰা অলৰেডি মই কৈ গৈছো যে শুই থকাৰ পৰা বা বহি থকাৰ পৰা ঘপককৈ উঠি দিলে যেতিয়া আপুনি অন্ধকাৰ যেন দেখা পাব তেতিয়া আপুনি গম পাব যে আপোনাৰ ল' ব্লাড প্ৰেছাৰ আছে বা ধোঁৱা যেতিয়া দেখিব যেটোক মই অৰ্থষ্টেটিক হাইপোটেনচন বুলি ক'লো হেতু এটা আমাৰ লক্ষণ হয় ঠিক আছে ডিজিনেছ আৰু আপোনালোকে অনুভৱ কৰিব অকনমান কমজুৰি বা আপোনালোকৰ গাটো বহুত কমজুৰি লাগি আছে দুৰ্বল লাগি আছে এনেকুৱা ধৰণৰ অনুভৱ কৰিব আপসেট ষ্টমাক আপোনালোকৰ পেটটো অকনমান অসুবিধা দি থাকিব পেটেৰ আপোনাৰ হয়তো কাৰবাৰ গুৰগুৰাই থাকিব পাৰে বা বেলেগ ধৰণৰ অসুবিধা আপোনালোকক দিব পাৰে ঠিক আছে চকুৱে ধোঁৱা কোৱা হয়তো আপোনালোকে অকনমান দেখিব পাৰে বা টায়াৰ্ডনেছ বহুত লেজিনেছ যেনেকৈ আপোনালোকৰ 15-20 দিন জ্বৰত ভোগাৰ পিছত শৰীৰটো যেনেকুৱা লেভেলৰ দুৰ্বল হৈ থাকে তেনেকুৱা ধৰণৰ আপোনালোকে খুব বাৰে অনুভৱ কৰিব যে বহুতখিনি দুৰ্বলতা আপোনাৰ শৰীৰত আহি পৰিছে যদি এনেকুৱা লক্ষণসমূহে আপোনালোকক দেখা দিয়ে তেতিয়া আপুনি গম পাব যে হয় আপোনাৰ ল' ব্লাড প্ৰেছাৰ হয়তো হ'ব পাৰে ঠিক আছে তো এতিয়া আপোনালোকে যিখিনি কণ্ডিশ্যনৰ কাৰণে ল' ব্লাড প্ৰেছাৰ হ'ব পাৰে সেইখিনিৰ পৰা আপোনালোকে বাচিলে আপোনালোকে মেইনটেইন কৰি ৰাখিব পাৰিব তো কি কৰিব কি নকৰিব মই আপোনালোকক যদি ক'বলৈ যাওঁ খাদ্য ভালকৈ খাব পুষ্টিকৰ খাদ্য যাতে আপোনালোকৰ খাদ্য সম্ভাৰত থাকে আৰু আপোনাৰ শৰীৰটোত ভাল পুষ্টি পায় সেইখিনি মন দিব ঠিক আছে খাদ্য কেতিয়াও স্কিপ নকৰিব 3 টাইমছ খাব যদি আপোনালোকে পাতলকৈও খাইছে সঘনাই খাব মই কোৱা নাই যে বহুত এগাল খাওক যদি পাতলকে খাইছে সঘনাই খাব টাইম গেপটো বহুত বেছি দেৰি নিদিব ঠিক আছে তেজৰ পৰিমাণ বঢ়াব পৰা সামগ্ৰীবিলাক খাব যাৰ কাৰণে আপোনাৰ শৰীৰত তেজ কম হৈছে আপুনি তেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে খাদ্য খাব ঠিক আছে নিমখৰ পৰিমাণ অকনমান বেছি খাব যদিহে আপোনাৰ ল' ব্লাড প্ৰেছাৰ আছে ভিটামিনৰ পৰিমাণ বেছিকৈ খাব এ বি চি ডি ভিটামিন যি পাৰে আপোনালোকে ভিটামিনৰ কন্টেন্টটো বেছিকৈ খাব ORS খাব ORS আপোনালোকক ল' ব্লাড প্ৰেছাৰত খুব ভালকৈ সহায় কৰিব ORS খাব মাছ মাংস কণী গাখীৰ খাব কাৰণ তাৰ পৰা আপোনালোকে
প্ৰচুৰ পৰিমাণৰ প্ৰটিন ভিটামিন আমাৰ যিখিনি লাগে স্বাস্থ্যৰ কাৰণে সেইখিনি পাব ফলত আপোনালোকে লো ব্লাড প্ৰেছাৰৰ পৰা হাত সাৰিব এলকহল মদ্যপান আৰু কফি জাতীয় খাদ্য আপোনালোকে বা মদ্যপান নকৰিব বা কফি জাতীয় যিবিলাক আমাৰ সামগ্ৰী আছে খাদ্য আছে সেইবিলাকৰ পৰা আপোনালোকে দূৰত থাকিব ঠিক আছে আৰু খুব গুৰুত্বপূৰ্ণ কথা কি আপোনালোকে আপোনালোকৰ এটা হেবিট কৰিব ৰেগুলাৰলি এক্সাৰসাইজ কৰা ব্যায়াম কৰা অলপকে হলেও আপোনালোকে ব্যায়াম কৰিব আৰু আমাৰ বিভিন্ন ধৰণৰ শৰীৰৰ বাবে ভাল যোগাসন আছে যোগা এণ্ড প্ৰাণায়াম আছে যোগাসন আৰু এক্সাৰসাইজ আপোনালোকে প্ৰত্যেক দিনাই কৰিব আৰু এইখিনি বস্তু কৰিলে আপোনালোকে এডজাস্ট কৰি মেইনটেইন কৰি থাকিব পাৰিব যদিহে আপুনি লো প্ৰেছাৰক লৈ হাইপোটেনশনক লৈ জুখতকৈ বেছি অসুবিধা পায় খুব সোনকালে ওচৰৰ ডক্টৰৰ কাষ চাপিব কাৰণ আপোনাৰ সঠিকভাৱে কিহৰ কাৰণে হৈছে কি কথা ইত্যাদি কাৰণবিলাক ডক্টৰে আপোনালোকক সঠিকভাৱে ক'ব আৰু যদিহে জুখতকৈ বেছি হৈছে সোনকালে কাষ চাপিব আৰু অন্যথা এই কথাখিনি মানি চলিব এই কথাখিনি মানি চলিলে আপোনালোকে যথেষ্টখিনি সকাহ পাব তো আজিলৈ আমাৰ এইখিনিয়ে আছিলে যদি ভিডিঅটো চাই ভাল পালে অকনমান শেয়াৰ কৰি দিব আৰু নেক্সট কেনেকুৱা ভিডিঅ'ৰ ওপৰত আপোনালোক মানে বিষয়ৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে মোক কমেন্ট কৰি জনাব আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম